আমাৰ কনচাৰ্ণ নহয় তেওঁলোক ঐক্যতাৰে খেলে নে অনৈক্যতাৰে খেলে, কিন্তু ঐক্য হ'লেও ভাৰতীয় জনতা পাৰ্টি NDA ৰাইজৰ আশীৰ্বাদ নিশ্চয় পাব। আৰু তেওঁলোকৰ মাজত যদি মিলা প্ৰীতিও নহয়, তেওঁলোকৰ মাজত যদি মিত্ৰতাও নহয়, তেতিয়াও ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে কোনো আমাৰ কাৰণে চিন্তা কৰিব লগা বিষয় নাই। মিত্ৰতাত থাকক বিৰোধী, নাথাকক বিৰোধী, সেইটোলৈ ভাৰতীয় জনতা পাৰ্টিৰ বহুত চিন্তনীয় বিষয় নহয় NDAৰ কাৰণে। NDA আমি এক হৈ খেলিম, এইটো স্পষ্ট। আৰু নিশ্চিতভাৱে তেওঁলোকৰ কথা বতৰাবিলাক আজি অসমৰ ৰাইজেও দেখি আছে, শুনি আছে আপোনালোকৰ মাধ্যমত। কোনো স্থিৰতা নাই কোনো কথাত। গতিকে স্থিৰতাবিহীনভাৱে যিবিলাক কৰ্মকাণ্ড তেওঁলোকে বা আলোচনা বিলোচনাৰ কথা কৈ আছে, গতিকে এইবিলাক কথাত ৰাইজে হয়তো আজি সেইকাৰণে অখিল গগৈ ডাঙৰীয়াই কালি বক্তব্য দিছে, ধৈৰ্যৰ বান্ধ ছিঙি যোৱা বুলি কৈছে, হয়নে নহয়? আৰু তেওঁলোকে আজি জিতেন্দ্ৰ সিঙক দায়িত্ব দিয়ে, কালি ভূপেন বৰাক দায়িত্ব দিয়ে, আকৌ ৰকিবুল হুছেইনক টানি আনিলে। গতিকে এইবিলাক যিবিলাক কথা চলি আছে, আমাৰতো আৰু নিৰ্বাচন সমিতি সলনি নহয়। আমাৰ স্ক্ৰিনিং কমিটি যি আছে সেয়াই। তেওঁলোকৰ আজি এজন বদলে, কালি এজন বদলে। তেওঁলোকৰ মানে নিজৰ মাজতে সেই বুজাবুজিটোৰ বোধহয় ক'ৰবাত অভাৱ আছে। নহ'লে আজি এজনক দিব, কাইলৈ আৰু এজনক দিব। গতিকে হোপ ফৰ দি বেষ্ট, তেওঁলোকে একলগ হওক। আৰু ভাৰতীয় জনতা পাৰ্টিক ৰাইজৰ কাৰণে যি আমি কাম কৰিছোঁ, সেই কামৰ মানে আমি বিৰোধীৰ পৰা ইতিবাচক বা গঠনমূলক কিছুমান সমালোচনা শুনাৰ কাৰণে সদায় সাজু থাকিম। অগপৰ লগত আপোনালোকৰ অলপমান বুজা পৰাত নাই, ঠিকে চলি আছে। অগপৰ লগত ভালে চলি আছে। অকণমান এতিয়া চাওক, নিৰ্বাচন আহিলে সকলোবিলাকে এক্টিভ নহয়, প্ৰ'এক্টিভ হয়। গতিকে প্ৰ'এক্টিভ হ'লে তাত বিজেপিও ক'ৰবাত প্ৰ'এক্টিভ, অগপও ক'ৰবাত প্ৰ'এক্টিভ। নিৰ্বাচনৰ সময়ত এই পৰিৱেশটো বেলেগ। নিৰ্বাচনৰ আগৰ 6 মাহ, নিৰ্বাচন হোৱাৰ পিছত আপুনি পৰিৱেশটো চাওক। গতিকে নিৰ্বাচন হোৱাৰ আগৰ পৰিৱেশটোত সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থী বা নিজৰ নিজৰ চিম্বলত ইলেকশ্যন খেলিব বিচাৰে। বিজেপিও বিচাৰে, BJPও বিচাৰে। গতিকে তাৰ মাজত আমাৰ বুজাবুজি আছে আৰু আমি কৰিয়ে আছোঁ ইমান বছৰ। হৈ যাব, BJPৰ লগত কোনো ইছ্যু নাই বিশেষ। ডিব্ৰুগড় 6টা সমষ্টিৰ ভিতৰত ক'ৰবাত নতুন মুখ দেখাৰ সম্ভাৱনা আছে নেকি? চাই লওঁ, এতিয়া আমাৰ গোটেইখিনি বিষয় চৰ্চা চলি আছে, আলোচনা চলি আছে। গতিকে ক'ৰবাত নতুন মুখ দেখা পাবও পাৰে। এনেকুৱা আজি মই ক'ব নোৱাৰোঁ যে দেখা নাপাবা বুলি, পাবও পাৰে দেখা। সম্ভাৱ্য এনেই প্ৰথম তালিকা 25 ফেব্ৰুৱাৰীৰ পিছত আমাৰ বাকী আমাৰ 25 তাৰিখলৈকে আমাৰ যিটো ৰাইজশুমাৰী ইণ্টাৰনেল যিটো আমি ডেম'ক্ৰেটিক যিটো আমি এটা আমাৰ ছিষ্টেম আছে, মত মানে বিনিময় বা মত সংগ্ৰহ, আমি সেই মত সংগ্ৰহটো আমি কালি পৰহিৰ পৰা আৰম্ভ কৰিম। গতিকে এই মত সংগ্ৰহ কৰাৰ পিছত আমি এটা সমষ্টিৰ কাৰ্যকৰ্তাৰ মনোভাৱ কি আছে এইখিনিও আমি অকণমান চালি জাৰি চাব লাগিব। লগতে বাকী ছাৰ্ভে ইত্যাদিৰ যে ৰিপৰ্ট আহিছে বা ৰিপৰ্ট কাৰ্ডখিনিও আমি চাই ল'ম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।